নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন সমাগত বনভোজৰ বতৰ পূব যোৰহাটৰ মেলেং আমলখি চিঙা হাতীহাল ইকো পাৰ্ক পৰ্যটন ক্ষেত্ৰত অসমৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সুঁৱৰি মঞ্চ স্থাপন নিউজৰ এক বিশেষ প্ৰতিবেদন পূব যোৰহাট মেলেং আমলখি চিঙা হাতীহাল ইকো পাৰ্কে চলিত বৰ্ষত পৰ্যটন ক্ষেত্ৰ হিচাপে পঞ্চম বৰ্ষত ভৰি দিছে অসমৰ হিয়াৰ আমঠু প্ৰয়াত শিল্পী জুবিন গাৰ্গক সুঁৱৰি মঞ্চ স্থাপন যদিও আমি আসলতে থলুৱাভাৱে কৰিম বুলি ভাবিছোঁ কিন্তু এবাৰ যেহেতু গাহৰি মাংস আসলতে নিষিদ্ধ হৈ আছে গতিকে আমি মাছ বা এনেকুৱা লোকেল যিবিলাক আছে মাংস তেনেকুৱা ধৰণৰ পৰাই আমি আসলতে এবাৰ কৰিম বুলি ভাবি আছোঁ আসলতে যিটো আমাৰ ৰাস্তাৰ ক্ষেত্ৰত যি আসলতে হাতীহাল বুলিলে আসলতে বহুতে কয় যে ৰাস্তা বেয়া বা কিবা এইবাৰ আমি আমাৰ যিহেতু যোৰহাট আৰু মাজুলী সংযোগী পথ নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ কৰিবলৈ লৈছে গতিকে মই কোম্পানীক ইতিমধ্যে অনুৰোধ জনাইছোঁ যে এইবাৰ ৰাস্তাটো তেওঁলোকে অকণমান মেৰামতি কৰি দিব যাতে আমাৰ ইয়ালৈ যি দৰ্শনাৰ্থী আহে তেওঁলোকে যথেষ্ট অসুবিধা নহয় যাতে সেই তাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকক ইতিমধ্যে অনুৰোধ জনাইছোঁ গতিকে তেওঁলোকেও ইতিমধ্যে প্ৰতিশ্ৰুতি দিছে যে আমি অতি সোনকালে ৰাস্তাৰ কামটো কৰি দিম আৰু মই ভাবোঁ আপোনালোকে এইবাৰ পূৰ্বৰ তুলনাত এইবাৰ আহি যথেষ্ট আপোনালোকে যদি এই হাতীহালত বনভোজ খাম বা এনেকুৱা অনুষ্ঠান কৰিম বুলি আহে তেতিয়াহ'লে আপোনালোকে লাদৈগড় দিশৰ পৰা আহিলে যি মইনাপৰীয়া পাৰ হৈ মেলেং মথাউৰি হৈ আহিলে আপোনালোকে এই স্থান পাব তদুপৰি যোৰহাটৰ যি মাজুলী আৰু মাজুলীৰ যি ৰাস্তা বনি আছে মানে যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ফ্ৰণ্টৰ যি ৰাস্তা সেই দিশে আহিলেও এই স্থান পাব আৰু নিমাতী দিশৰ পৰা যদি আহে তেতিয়াহ'লে ভগনীয়া মথাউৰি হৈ আহিলে আপোনালোকে এই স্থানত উপস্থিত হ'ব পাৰিব শিৱসাগৰ দিশৰ পৰা যদি আহে আপোনালোকে লাদৈগড় চাৰিআলি হৈ আহিব পাৰিব বা আমাৰ যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ফ্ৰণ্টৰ ৰাস্তাটোৰে আহিলেই এই স্থানলৈ পাব পাৰিব চাওঁতে 2025 বৰ্ষ শেষ হ'বলৈ মাথো কেইটামান দিন বাকী এতিয়া ৰাজ্যৰ বিভিন্ন স্থানত বনভোজস্থলীসমূহ বনভোজ প্ৰেমীৰে ভিৰ কৰা পৰিলক্ষিত হৈছে পূব যোৰহাটৰ কেইগৰাকীমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ় লৈ উঠা মেলেং আমলখি চিঙা হাতীখাল ইকো পাৰ্ক পৰ্যটন ক্ষেত্ৰ এইবাৰ পঞ্চম বৰ্ষত ভৰি দিছে যুৱকসকলে উদ্যমেৰে পূৰ্ণগতিত পৰ্যটন ক্ষেত্ৰখনি প্ৰস্তুতি চলোৱাৰ সমান্তৰালভাৱে অসমৰ হিয়াৰ আমঠু প্ৰয়াত জুবিন গাৰ্গক সুঁৱৰি এইবাৰ বনভোজস্থলীত এক মঞ্চ স্থাপন কৰিছে পিকনিক বুলি ক'লে আমাৰ যিহেতু আনন্দ ফূৰ্তি এনেকুৱা ধৰণৰ এটা পৰিৱেশ সকলোৱে বিচাৰে আমি ভাবিছোঁ এইবাৰ যিহেতু সকলোৱে জুবিন দাক স্মৰণ কৰি আছে সুঁৱৰি আছে গতিকে আমি এই বছৰ আমি জুবিন দাৰ স্মৃতিত আমি এখন মঞ্চ দিছোঁ যাতে কোনোবাই আহি ইয়াত নিজৰ গানৰ জুবিন দাৰ যি গান তেওঁলোকে আচলতে পৰিৱেশন কৰিব পাৰিব লগতে যদি কিবা জুবিন দাৰ কিবা অনুষ্ঠান কৰোঁ বুলি ভাবে তেনেহ'লে আগতীয়াকৈ আমাক লগত যোগাযোগ কৰিলে আপোনালোকে এবাৰ অনুষ্ঠান কৰিব পাৰিব লগতে আমাৰ আগৰ যিবিলাক অনুষ্ঠান আছে চিলড্ৰেন পাৰ্কেই হওক বা ইয়াৰ যিটো এটা গ্ৰীণ ভিউ আছেই আমাৰ যিটো লগতে আমাৰ যি ত্ৰিবেণী সংগম জাজি ব্ৰহ্মপুত্ৰ আৰু ককিলাৰ যি সংগম আপোনালোকে আহিলে ইয়াত দেখিবলৈ পাব তদুপৰি আগৰ আপোনালোকে ইতিমধ্যে গম পায়েই হাতীহালত এটা ঐতিহাসিক স্থান য'ত আপোনাৰ নগা পাহাৰৰ পৰা স্বৰ্গদেউ প্ৰতাপসিংহৰ দিনত হাতী খেদি আনি ইয়াতে বন্দী কৰি আচলতে ঘৰচীয়া কৰিছিলে গতিকে এই স্থান ঐতিহাসিক স্থানো গতিকে আপোনালোকে মই ভাবোঁ বিগত বৰ্ষৰ দৰে এইবাৰো ৰাইজৰ যথেষ্ট সমাগম হ'ব উল্লেখযোগ্য যে গ্ৰাম্য অৰ্থনীতি সবল কৰাৰ মানসেৰে গঢ়ি তোলা পৰ্যটন ক্ষেত্ৰখনি কণ শিশুসকল উমলিবৰ বাবে এখন পাৰ্ক গঢ়ি তোলাৰ লগতে বনভোজ পৰ্যটকসকলক সুবিধা দিবলৈ সজাই পৰাই তোলা পৰিলক্ষিত হৈছে উক্ত ইকো পাৰ্কখন 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱসাগৰ দিশৰ পৰা আহিলে লাদৈগড় হৈ যোৰহাট দিশৰ পৰা আহিলে ছটাই বিজ্ঞান মহাবিদ্যালয়ৰ সমীপৰ ডাঙৰীয়া আলিয়েদি আহিব পাৰিব উক্ত পাৰ্কখনলৈ টিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও